আপোনাৰ জুইলৈ ভয় লাগেনে? সঁচাকৈ হঠাৎ হ'ব পৰা ইনচিডেণ্টৰ ভিতৰত আটাইতকৈ ভয়ানক বস্তুটো হৈছে জুই। জুইৰ পৰা আমি সকলোৱে বাচি থাকিব বিচাৰোঁ আৰু বাচি থাকিব লাগে। কেইদিনমান আগত 6 ডিচেম্বৰত গোৱাত এটা অগ্নিকাণ্ড সংঘটিত হৈছিল। এখন নাইট ক্লাবৰ ভিতৰত জুই লাগিছিল আৰু প্ৰায় 25জন মানুহ ভিতৰতেই মৃত্যু হৈছিল আৰু প্ৰায় 50জনতকৈ অধিক মানুহ মেজৰলি ইনজিয়ৰ্ড হৈছিল। এই ঘটনাটোৰ ভিডিঅ'বোৰ চাই থাকোঁতে মোৰ মনলৈ এটা কথা আহিছিল যে আমাৰ কিমান মানুহে জানে যে আমাৰ ঘৰখনৰ ভিতৰত যদি কেনেবাকৈ জুই লাগে আমি কি কি ষ্টেপ ল'ব লাগে যাতে আমি আৰু আমাৰ পৰিয়াল সুৰক্ষিতভাৱে বাহিৰ ওলাই আহিব পাৰে। বিপদ কাৰ ঘৰত কেতিয়া আহে কোনেও নাজানে। গতিকে এনেকুৱা কেইটামান পইণ্ট আছে যিকেইটা আপোনালোকে জানি থোৱাটো ভাল যদিহে আপুনি জুই লগাৰ সময়ত নিজৰ পৰিয়ালটোক বচাব খোজে। আজিৰ ভিডিঅ'ত আমি জানিবলৈ চেষ্টা কৰা হওক যদিহে আমি এটা আবদ্ধ ৰুমৰ ভিতৰত আছোঁ আৰু এই ঘৰটোত যদি জুই লাগে সেই সময়ত আমি কি কি কৰিব লাগে। প্ৰথম পইণ্টটো হৈছে যদিহে আপোনাৰ ঘৰত কেনেবাকৈ জুই লাগি গৈছে তেনেহ'লে আপুনি জুই নুমুৱাবলৈ চেষ্টা কৰাতকৈ যিমান পাৰে প্ৰথমে বাহিৰলৈ ওলাবলৈ চেষ্টা কৰিব লাগে আৰু আপোনাৰ যিবোৰ বস্তু থাকে সেই বস্তুবোৰ লৈ ফুৰাতকৈ নিজে প্ৰথম কেনেকৈ ওলাব পাৰি আৰু নিজৰ ফেমিলিটো কেনেকৈ উলিয়াই নিব পাৰি সেইটোৱে চেষ্টা কৰে। কিছুমান মানুহে কি কৰে অলংকাৰ টকা পইচা এইবিলাক বস্তু খুচৰি থাকোঁতে জুই বাঢ়ি যায় আৰু পিছত ওলাই আহিব নোৱাৰা হৈ যায়। গতিকে মনত ৰাখিব জুই লগাৰ সময়ত বাকী বস্তুবোৰ বচোৱাতকৈ নিজক আৰু নিজৰ পৰিয়ালটোক প্ৰথমে বচাবলৈ চেষ্টা কৰক। 2 নম্বৰতে এটা কি পইণ্ট হয় যে আমি ৰাতি শুওঁতে সদায় আমাৰ বেডৰুমৰ দৰ্জা ভালকৈ বন্ধ কৰি শুব লাগে। কিছুমান মানুহৰ এটা হেবিট থাকে যে দৰ্জা খোলা কৰি থৈ তেনেকৈ শুই থাকে, কিন্তু যদিহে এনেকুৱা এটা অগ্নিকাণ্ড সংঘটিত হয় তেতিয়া আপোনাক সেই দৰ্জাখনে বহুত টাইমলৈকে বচাই দিব পাৰে। কিন্তু এনেকুৱা ৰাতিৰ টাইমত আপুনি শুই থাকোঁতে যদি সেই বিল্ডিংটোত বা ঘৰটোত যদি জুই লাগিছে তেনেহ'লে আপুনি দৰ্জাখন খুলি হঠাৎ ওলাই যাব নালাগে। প্ৰথম দৰ্জাখনৰ টেম্পাৰেচাৰটো একবাৰ এনেকৈ হাতেৰে চুই চাই ল'ব লাগে। যদি বহুত বেছি হিট থাকে তেনেহ'লে সেই দৰ্জাখন হঠাৎ খুলি দিব নালাগে, কাৰণ খুলি দিয়াৰ লগে লগে আপোনাৰ ৰুমৰ যিখিনি ফ্ৰেছ অক্সিজেন সেইখিনিক জুইয়ে কেটচ কৰিব আৰু আপোনাৰ ৰুমটো হঠাৎ জুইয়ে আগুৰি ধৰিব পাৰে। সেই একেটা কথাই খিৰিকীৰ ক্ষেত্ৰতো হয়। যদিহে আপোনাৰ ৰুমৰ দৰ্জাখন খোল খাই আছে আৰু যদি আপুনি খিৰিকী খুলি দিয়ে তেনেহ'লে বাহিৰৰ পৰা ফ্ৰেছ অক্সিজেন সোমাই আহিব আৰু জুইটো আৰু বাঢ়ি যাব। গতিকে খিৰিকী খুলি যদি বাহিৰলৈ জঁপিয়াম বুলি ভাবিছে বা ওলাই যাম বুলি ভাবিছে তেনেহ'লে তাৰ আগত আপুনি ৰুমৰ দৰ্জাখন ভালকৈ ক্ল'জ কৰি লোৱাটো বহুত জৰুৰী। এটা কথা মনত ৰাখিব, জুইত জ্বলি মানুহ বেছি নমৰে, মানুহ বেছি মৰে ছাফোকেশ্যন হয় ধোঁৱাৰ কাৰণে। যিটো বস্তুবোৰ জ্বলি যিটো পয়জনাছ গেছ ওলাই সেই গেছটো ভিতৰলৈ যোৱাৰ কাৰণে ছাফোকেশ্যনৰ বেছি মানুহৰ মৃত্যু হয়। গতিকে আপুনি যদি এটা ৰুমত আবদ্ধ হৈ পৰিছে, চাৰিওফালে যদি জুই জ্বলি আছে তেনেহ'লে যিমান পাৰে সোনকালে এখন কাপোৰ পানীত তিয়াই লৈ মুখত এনেকৈ সোপা দি ৰাখিব লাগে যাতে আপোনাৰ যিটো গেছটো আপোনাৰ ভিতৰত সোমাই থাকে সেইটো অলপ হ'লেও ফিল্টাৰ হৈ সোমাই থাকে আৰু আপুনি বেছি সময় ছাৰ্ভাইভ কৰিব পাৰে। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট হৈছে আপোনাৰ ঘৰখনত যদি জুই লাগি যায় আপুনি যিমান পাৰে নিজকে পৰ্দা, বেডশ্বীট, টেবুল ক্লথ এনেকুৱা কাপোৰবোৰৰ পৰা অলপ আঁতৰত ৰাখিব লাগে, কাৰণ পৰ্দা চৰ্দাত যিবোৰ কাপোৰ ব্যৱহাৰ হয় সেইবিলাকে বহুত জল্দি জুইটো কেটচ কৰিব পাৰে, ই আৰু আপোনাৰ বিপদ বেছিকৈ আনিব পাৰে। যদিহে জুই বহুত বাঢ়ি গ'ল আৰু আপুনি গম পাইছে যে আপুনি ৰুমটোৰ পৰা আৰু ওলাই যাব নোৱাৰে, সেই পৰিস্থিতিত আপুনি কি কৰিব? যিমান পাৰে দৰ্জাৰ এই গেপবিলাক যে থাকে গেপবিলাকত কাপোৰ সোমোৱাই তাতে পানী দি ধোঁৱাটো ভিতৰলৈ আহিব নোৱাৰা কৰি অলপ টাইমটো দীঘল কৰি দিব লাগে, যাতে যদি ফায়াৰ ব্ৰিগেড আহিছে বা বেলেগ সহায় আহিছে তেওঁলোকে আহি আপোনাক জীৱিত অৱস্থাত পাব পাৰে। আৰু মনত ৰাখিব যদিহে আপুনি এটা বিল্ডিঙৰ ওপৰৰ ফ্ল'ৰত আছে আৰু তলত যদি জুই লাগি আছে তেনেহ'লে আপুনি কেতিয়াও চিৰিয়েদি তললৈ নামিবলৈ চেষ্টা কৰিব নালাগে। তাৰ ঠাইত খিৰিকীখন অলপকৈ খুলি চিঞৰিব লাগে আৰু তাৰপিছত আৰু খিৰিকীখন বন্ধ কৰি দিব লাগে, কাৰণ সেই একেটাই কথা যদিহে আপুনি খিৰিকীখন খুলি থৈ দিয়ে ফ্ৰেছ অক্সিজেন ভিতৰলৈ সোমাই আহিব আৰু ওপৰৰ ফ্ল'ৰলৈ জুইটো আগবাঢ়ি গুচি যাব। আৰু আজিকালি এটা বস্তু ওলাইছে যাক কোৱা হয় স্ম'ক এলাৰ্ম। সেই বস্তুটো যদি আপুনি আপোনাৰ ঘৰত ইনষ্টল কৰি থয় তেনেহ'লে আপোনাৰ ঘৰত ক'ৰবাত যদি অকণমানকৈ জুই লাগে লগে লগে এলাৰ্ম বাজি উঠে আৰু আপুনি ৰাতি শুই থকা অৱস্থাতেই হওক বা দিনতে হওক আপুনি অতি সোনকালে গম পাই যায় যে আপোনাৰ ঘৰখনত কোনোবা এটা জেগাত জুই আৰম্ভ হৈছে। ইয়াৰ উপৰি ফায়াৰ এক্সটিংগুইশ্বাৰ কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ বিষয়ে আমি বেলেগ এটা ভিডিঅ'ত ভালকৈ বুজিবলৈ চেষ্টা কৰিম। বন্ধ কোঠাত বা আমাৰ নিজৰ ঘৰত যদি অগ্নিকাণ্ড সংঘটিত হয় আমি নিজকে কেনেকৈ বচাই বাহিৰলৈ ওলাব লাগিব তাৰ বিষয়ে মই যিকেইটা পইণ্ট পাৰিলোঁ আপোনালোকক ক'লোঁ। ইয়াৰ বাহিৰেও যদি আপোনালোকে কিবা কথা জানে এই বিষয়ে তেনেহ'লে নিশ্চয় কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে বেছি বেছি মানুহে কথাখিনি গম পায়। আৰু পেজটো যদি ফ'ল' কৰে ফ'ল' কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।